আমাৰ মায়ে আমাক খুব শিকায় দুইজনী ছোৱালীক যে হহিলে সম্পদ নহহিলে বিপদ আৰু হহি হহি গ'লো কাৰণে আজি মোৰ চেনেল এটাত 1 লাখ ফেমিলি পাৰ হৈ গ'ল এটা মোৰ চেনেল আছে য'ত মই হিন্দীত ব্লগছবিলাক বনাওঁ আৰু চেনেলটোৰ নাম হৈছে সাৰা থাপা ব্লগছ ফেচবুকতো সাৰা থাপা ব্লগছ আৰু ইউটিউবতো আৰু সেই কাৰণে আজি নাচিব পাৰিছোঁ কাৰণ ইমানেই তাতে বেয়া কমেণ্ট আহে ইমানেই বেয়া মাত বেয়া কমেণ্ট তাতে লিখা যায় কিন্তু মই হহি থাকোঁ আৰু ৰিপ্লাই নকৰোঁ তেওঁলোকক কাৰণ যিমান বেয়া ক'বলৈ আছে কৈ থাকক তেওঁলোকক মই কমেণ্ট কৰি বা তেওঁলোকক মই মোৰ ফালৰ পৰা ৰিপ্লাই কৰিলে তেওঁলোক কেতিয়াও ভাল নহয় কিন্তু তাৰে মাজতে যোনসকলে মোক ভাল পায় বহুত নাম আছে তেনেকৈ মই ল'ব পাৰোঁ যোনসকলে মোক সদায় তাতে ছাপোৰ্ট কৰে সদায় মোক আগবঢ়াই নিয়ে সদায় মোক কয় বা হহি যোৱা একো নহয় ক'বলৈ দিয়া বা ভণ্টি ক'বলৈ দিয়া একো নহয় আমিতো নাই কোৱা সেনেকৈ যেতিয়া মৰমখিনি পাওঁ যেতিয়া মোক ভাল কমেণ্ট কৰে তেতিয়া মোৰ বিৰাট ফূৰ্তি লাগে আৰু যেহেতু কেক কাটি হৈ গ'ল তাৰে পাছতে বীজ জলকীয়া কেইটামান আছিলে ভাৰ্ণায়ো স্কুলৰ পৰা লৈ আহোঁতে বাটতে বীজ জলকীয়া কেইটামান পাইছিলোঁ ভাবিলোঁ লৈ আহোঁ আৰু এতিয়া জলকীয়াখিনি এনেকৈ থৈ দিলে আকৌ বেয়াও হ'ব মই ভাবিলোঁ আচাৰ বনাই থওঁ আচাৰ মানে বহুত কিবাকিবি একো নকৰোঁ খালি বীজ জলকীয়াত মিঠাতেল অকণমান ঢালি মেলি ভৰাই থৈ দিওঁ বীজ জলকীয়াৰ মিঠাতেলকণ খাই ইমান বেছি ভাল লাগে হয়নে মানে জলকীয়াটো নহ'লেও তেলখিনিয়ে খাই ভাল লাগে জ্বলা একদম তাৰে ভাবিলোঁ আজি সৰু সৰু বীজ জলকীয়াখিনিৰ আচাৰ বুলিয়ে কওঁ ন আচাৰে বুলি ভৰাই থৈ দিওঁ টেমা এটাতে ধুনীয়াকৈ জলকীয়াখিনি ভালকৈ ধুই ল'লোঁ বীজ জলকীয়াখিনি আৰু এতিয়া ৰ'দতে বহি কাটিম ৰ'দটো বিৰাটেই চোকা ৰ'দ গতিকে বাহিৰলৈ যাওঁ আৰু বাহিৰতে বহি লওঁ বহি ধুনীয়াকৈ জলকীয়াখিনি কাটি মেলি ৰ'দত দি দিওঁ আৰু পূৰা কাম বনত লাগি আছোঁ মই গতিকে অৱস্থা বেয়া ঘৰত থাকোঁতে এইটোৱে অৱস্থা হৈ থাকে মোৰ আৰু বহি লৈছোঁ কিন্তু হাতখন যে কেনেকুৱা পুৰিব আজি সেয়া মই গম পাইছোঁ আৰু তথাপি উপায় নাই হাতেৰে চুই দিছোঁ কাৰণ পলিথিন পিন্ধি কাটিবও মই নোৱাৰিছোঁ এবাৰ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ ফেইল গতিকে নাই হাতেৰে বোলো কাটি দিওঁ সেনেকৈ গোটেই জলকীয়াখিনি সৰুকৈ মিহিকৈ কাটি দিওঁ আৰু বীজ জলকীয়া মিঠাতেলত এনেকৈ দি মানে থৈ মেলি খালে মেলিলে বহুত বেছি ভাল লাগে হয়নে টেষ্ট এটা আহে আৰু কেতিয়াবা যদি জলকীয়া নাথাকেও এই তেলকণেই খাব পাৰি আৰু সেনেকৈ সেইকাৰণে মই জলকীয়াখিনি ধুনীয়াকৈ সৰুকৈ কাটি থৈ দিছোঁ আৰু এনেকৈ আকৌ ভাৰ্ণায়ো দেউতাক আমাৰ মায়ে খাই খুব ভাল পায় সেইকাৰণে মই ভাবিলোঁ নাই এইবাৰ বটলত থৈ দিম আৰু ইয়াতে মই অকণমান কিবা এটা দিম বাৰু মই আপোনালোকক শেষত ক'ম আৰু সেনেকৈ মই জলকীয়াখিনি ধুনীয়াকৈ যিমান পাৰোঁ কাটি লৈছোঁ হাতখন পুৰণি মোৰ ষ্টাৰ্ট হৈ গ'ল আৰু আজি হাত গাখীৰত ধুব লাগিব কাৰণ বহুত বেছি পুৰিব বহুত বেছি আৰু ৰ'দতে মানে অকণমান চাহ ফালে অকণমান বহি লৈছোঁ আৰু ৰ'দটো চোকা দেখি বোলো নাই জলকীয়া আচাৰ বনাই লোৱাই ভাল আৰু সেনেকৈ ধুনীয়াকৈ কাটি মেলি ৰেডি কৰিলোঁ মোৰ মাতটোৱে আকৌ মোক ডিষ্টাৰ্ব দিছে দেখিছেনে মানে মোক কষ্ট দিছে ইমান মাত ভাঙা হৈছে এই বছৰত মই এইটো বস্তু বহুত বেছি কষ্ট পাইছোঁ আৰু সেনেকৈ মই জলকীয়াখিনি ৰ'দতে দি দিছোঁ আৰু শুকাই থাকক তেতিয়ালৈকে মই ভাত কেইটামান বনাই লওঁ মাটি দাইল তিয়াই থৈ দিছোঁ আজি বোলো মাটি দাইল বনাম আৰু সেইকাৰণে মাটি দাইলখিনি ধুনীয়াকৈ কুকাৰত দি দিওঁ মাটি দাইল খাই আপোনালোকে ভাল পায়নে যদি ভাল পায় কমেণ্টত জনাব আৰু আপোনালোকে মাটি দাইল কেনেকৈ বনায় মোক ক'বচোন মই আপোনালোকৰ পৰা জানি খুব ভাল পাওঁ আৰু সেইভাগে মই বনাওঁ গতিকে মই নৰ্মেল মানে এনেকৈ আৰু নৰ্মেলকৈ বনাইছোঁ বহুত বেছি একো দিয়া নাই বা একো মিক্স কৰা নাই দাইলতে মই পানী অকণমান দি মেলি সেনেকৈ মই নহৰু আৰু আদা দি মই তেল মাৰি দিম দাইলখিনি পাঁচফোৰণ দি আৰু সেইভাগে মই দাইলখিনি পাতি দিওঁ আৰু মাটি দাইল খাই আকৌ মই বিৰাট ভাল পাওঁ আচলতে মই বেয়া পাওঁ কি মই চব ভালেই পাওঁ চাগে ন সঁচাকৈ খোৱাব বস্তু মই ভালেই পাওঁ কিন্তু মোৰ মাতটো বহুত বেছি বেয়া একদম বেয়া নাপাব আপোনালোকে শুনিবলৈও চাগে আপোনালোকৰ কাণ গৰম হৈ গৈছে তাৰপাছতে মই আলু 5টামান বইল দিছোঁ তাৰে 2টামান মই আলু পিটিকা বনাম আৰু 3টামান ভাৰ্ণায়ে পিছবেলা প্ৰেক্টিছৰ পৰা অহাৰ পাছত বুটৰ লগত আলু চাট বা স্প্ৰাউট দি দিওঁ লগতে বইল আলু এটা কাটি দিওঁ সেনেকৈ সি খায় তাৰপাছতে চাউল কেইটামান ধুয়ে দিছোঁ আৰু চাউল ধোৱা পানীখিনি যে মই মানি প্লাণ্টত দি দিওঁ মানি প্লাণ্ট ৰুই মই বহুত ভাল পাওঁ মানে গোটেই ঘৰখন মানি প্লাণ্টে কৰি দিছোঁ পইচা আহে নাহে নাজানো দেই মানি আহিছে নাহিছে নাজানো ভগৱানৰ কৃপাত ধুনীয়াকৈ খাই আছোঁ সেয়াই চাগে মানি হয়নে আৰু বৰ বেছি একো নাই মোৰ একদম সহজ সৰল মানুহ বহুত বেছি টকা পইচা একেবাৰে নাই যেনে তেনে খাই বৈ আছোঁ আৰু ভগৱানৰ কৃপাত কষ্ট নোহোৱাকৈ মানে আৰু সেয়া মই চাউলৰ পানীখিনি দি দিলোঁ তাতে আৰু চাউলৰ পানী দিলে বোলে লহপহকৈ বাঢ়ি আহে শুনিছোঁহে দেই সেইটো কাৰণে মই প্ৰায় তেনেকুৱা কৰোঁ আৰু ভাতকেইটা মই ইয়াতে পাতি দিছোঁ
তাৰে পাছতে মোৰ দাইলৰো হুইচেল মাৰি দিব আৰু হেনেকে ভাত দাইল ৰেডি হৈয়ে যাব খানা পিছে মই বহুত পটাপট বনাওঁ একদম জল্দিকে বনাওঁ দুইফালে কুকাৰত পাতি দিওঁ আৰু হৈয়ে যায় তাৰ পাছতে আৰু মোৰ বহুত বেছি মোৰ বেলেগ কামো থাকে তাৰ পাছত মই ভাবিলোঁ নাই কাঁহী বাতিকেইটা পটাপট ধুই লওঁ কাঁহী বাতিকেইটা ধুই ল'লে মই আজৰি হৈ যাম খানা বনায়ো থাকোঁ কাঁহী বাতি ধুইও আছোঁ তেতিয়া মোৰ দেৰি নহয় আচলতে সোনকাল হৈ যাব কাৰণ অলপ পিছত আকৌ ল'ৰা ছোৱালী ভোক লাগিবই নহয় সেইকাৰণে পটাপট যিমান পাৰোঁ ধুই পখালি ৰেডি কৰিছোঁ আৰু কাম যে শেষে নহয় হয়নে আৰু আপোনালোকৰ ভাত বনাই আমনি লাগেনে মোৰ যে বহুত বেছি আমনি লাগে কেতিয়াবা এনেকুৱা লাগে যেন মই মানে বেলেগৰ হাতৰে এসাঁজ খাওঁ কিমান নিজে বনাই থাকিম হেনেকুৱা লাগি যায়গে বাৰু সেইভাগে মই কাঁহী বাতিকেইটা ধুই ল'লোঁ তাৰে পাছতে মোৰ এফালে মই কেৰাহী পাতি দিছোঁ কাৰণ দাইলখিনি মই নমাই দিলোঁ এতিয়া দাইলখিনি ধুনীয়াকৈ মই আদা নহৰু অকণমান পিঁয়াজ দি তেল মাৰিম আৰু সেয়া মোৰ মাটি দাইল ৰেডি খোৱাতহে জোৰ আৰু এইফালে পিঁয়াজ অকণমান কাটি থৈছোঁ মই আকৌ ৰঙা পিঁয়াজটো খাই বহুত ভাল পাওঁ আপোনালোকৰ ৰঙা পিঁয়াজটো খাই ভাল লাগেনে কিন্তু বজাৰত এতিয়া মই একেবাৰে পোৱা নাই ৰঙা পিঁয়াজ আৰু এইফালে মোৰ ভাত ৰেডি আৰু কুকাৰটো যে তলডোখৰ কলা দেখিছে আমাৰ মাহী ছোৱালীজনী আহিছিলে জুই ধৰিছিলোঁ ঠাণ্ডা কালি বাহিৰত কুকাৰটো বহাই দিলে তাই ধুনীয়াকৈ তাতে ময়ো গম নাপাওঁ মই মানে মূৰৰ বিষত মই শুই আছিলোঁ সেইদিনা গাটো বেয়া হ'ল তাই বেচেৰি নাজানি কুকাৰ বহাই দিলে আজিলৈকে আমি দুজনী কুকাৰ ঘঁহি চাফা কৰিব নোৱাৰিলোঁ বাৰু যি কি নহওক কুকাৰটো বিৰাট মৰমৰ আৰু ধুনীয়াকৈ কামখিনি হৈ যায় যেতিয়া চাই গৈ থাকিব হয়নে ভিতৰটো চাফা হ'লেই হৈ গ'ল আৰু হেনেকৈ মই মিঠাতেলতে তেজপাত আদা নহৰু মই আকৌ বৰ বেলেগ ধৰণে বনাওঁ দেই সেইভাগে মই দি দিছোঁ আৰু বাস মোৰ ৰেডি হৈ যাব এতিয়া দাইলখিনি তেল মাৰিলে মোৰ হৈ যাব কাৰণ সবজি একো নবনাওঁ আজি আলু পিটিকা মানে কেঁচা বুট দি আলু পিটিকা বনাম বুটৰ লগত আলু পিটিকা খাই পাইছেনে কেনেকুৱা লাগে আপোনালোকক কমেণ্টত জনাবচোন তাৰ পাছতে মই ভাবিলোঁ নাই আমলেট এটা বনাই দিওঁ যেহেতু মোৰো ভাল লাগে খাই বাৰ্ণায়ো ভাল লাগে গতিকে আমাৰ কাৰণে আমলেট বনাই লৈছোঁ আৰু সৰুকৈ মিহিকৈ পিঁয়াজ কাটি লৈছোঁ সঁচাকৈ কৈছোঁ মোৰ মাতটো শুনি মোৰ ইমানেই বেছি খং উঠিছে মানে মই কথা ক'বলৈ মোৰ ইমানেই বেছি কষ্ট হৈছে মাতটো ভঙাৰ কাৰণে মই চব ৰেমেডি ট্ৰাই কৰিছোঁ যিমান আপোনালোকে দিছে প্ৰায়ে ট্ৰাই কৰিছোঁ তথাপিও ইমানখিনি চেষ্টা চলোৱা পাছতো মোৰ মাতটো মানে অকণমান জোৰছে কথা পাতিলে মাতটো ভাঙি যায় মোৰ জানেনে আৰু তাৰপাছত সেই মাতটো ঘূৰাই আনিবলৈ বহুত কষ্ট প্ৰায়ে এণ্টিবায়'টিক খাইছোঁ কিন্তু মাহত যদি 3-4 বাৰ ভাঙে 3-4 বাৰ এণ্টিবায়'টিক খাবলৈ ভয়ো লাগে অকণমান সেইটো কাৰণে মই এৰি দিছোঁ তেনেকৈ এণ্টিবায়'টিক খোৱা আৰু এনেকৈ আমলেটখিনি মই বনাই দিছোঁ এইফালে মোৰ দাইলখিনি ইয়াতে দি দিছোঁ দেখিছেনে মাটি দাইল একদম ৰেডি বিৰাট সোৱাদ হ'ব খাৰ নাই দিয়া আকৌ দেই কাৰণ মোৰ ওচৰত খাৰ নাই ভীমকলৰ খাৰ অমিতা খাৰ হ'লে ভাল লাগে হয়নে কিন্তু মোৰ ওচৰত খাৰ নাই কাৰণে মই এনেকৈ বনাইছোঁ আৰু মায়ে কেতিয়াবা খাৰ দিলে মানে লৈ অহা হয় এইবাৰ অৱশ্যে পাহৰিয়া আছোঁ সেইবোৰ আনিবলৈ তাৰপিছতে আলু তাতে বুট কেইটামান পিঁয়াজ অকণমান নিমখ সেনেকৈ কৰি আলু পিটিকাখিনি বনাওঁ ইয়াতে আকৌ অকণমান গোল নেমু চেপি দিম আৰু এইফালে মোৰ আমলেট বনি আছে আৰু অকণমান গোল নেমু আৰু অকণমান কেঁচা মিঠাতেল দি দিম ইয়াতে তেতিয়া ধুনীয়া হ'ব পিটিকা কেতিয়াবা এনেকৈ খায়ো ভাল লাগে হয়নে সদায়নো কিমান মাছ মাংস আৰু মই সদায় মাছ মাংস খোৱা নহয় আচলতে ভিডিঅ' কৰাৰ সময়ত বা ৰেচিপি দিয়াৰ সময়ত থকা হয় বাৰু কেতিয়াবা কিন্তু ডেইলি নাখাওঁ ডেইলি আমি ধৰক নিৰামিষো খাওঁ এনেকুৱা নহয় যে এতিয়া মাছে মঙহে খাই থাকোঁ কাৰণ মোৰ চাইজটো চাই কিছুমান মানে ভাবিব পাৰে এই সদায় মাছ মাংস খায় নাই সদায় নাখাওঁ দেই কেতিয়াবা আলু পিটিকা দি এনেকৈও খাই ভাল লাগে আৰু সেনেকৈ মই আমলেটটো ধুনীয়াকৈ বনাই ল'লোঁ আৰু মোৰ খানা ৰেডি ধুনীয়াকৈ খানা ৰেডি কৰিলোঁ আৰু এতিয়া খাবলৈহে বাকী আপোনালোকৰ কেনেকুৱা লাগিলে বাৰু লৰালৰিকৈ কিনো বনালোঁ আৰু সেয়া ভাত লগতে সেই বি জলকীয়া আচাৰত দিয়া বি জলকীয়া তাৰে পাছতে অকণমান লৈছোঁ আমলেট এইফালে মাটি দাইল লৈছোঁ আৰু এইফালে লৈছোঁ আলু পিটিকা দেখিছেনে ধুনীয়াকৈ নেমু ডোখৰ চেপি লৈছোঁ আৰু বাস আজি একদম ধুনীয়াকৈ খানা খাম তাৰে পাছতে মই বি জলকীয়া আচাৰত দিছিলোঁ যে কেনেকৈ দিছিলোঁ পটাপট এবাৰ কৈ দিওঁ দেই জলকীয়াখিনি যিহেতু শুকালে ইয়াতে প্ৰথমতে অকণমান নিমখ দিছোঁ তাৰে পাছত গোটেই জলকীয়াখিনি ইয়াতে ঢালি দিলোঁ নহয় তাৰে পাছতে মই ইয়াতে কেঁচা মিঠাতেল অকণমান দি দিম আৰু অকণমান দুটোপালমান মই গোল নেমু ৰস দি দিছোঁ আৰু সেয়া বাস মোৰ ৰেডি বি জলকীয়া ইয়াৰ বি জলকীয়াকণ আৰু তেলখিনি খাই
যে ইমান মজা লাগে জ্বলা টেঙা নিমখীয়া সব হয় খাই চাবচোন এবাৰ আৰু আপোনালোকে চাগে প্ৰায়ে বনায় গতিকে আজিৰ ভিডিঅ'টো ইমানেই আপোনালোকক মোৰ ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু থেংক ইউ আপোনালোকে ইমান মৰম দিয়াৰ কাৰণে আজি মোৰ 1 লাখ পাৰ হৈ গ'ল গতিকে মোৰ হিন্দী চেনেলটো চাবলৈ একেবাৰে নাপাহৰিব আৰু হিন্দী চেনেলটোৰ নাম হৈছে সাৰা থাপা ব্লগছ ফেচবুকত আৰু ইউটিউবত সাৰা ব্লগছ থেংক ইউ গতিকে হহিলে সম্পদ আৰু নহহিলে বিপদ গতিকে হহি গৈ আছো চাওঁচোন কিমান দূৰ পাওঁ আপোনালোকৰ মৰম আৰু আশীৰ্বাদ মৰম চেনে আশীৰ্বাদ সদায় লাগে মোক আৰু সদায় যাতে এনেকৈ মৰম চেনে আপোনালোকে কৰি থাকে গতিকে বাই বাই